প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি আমি সাধাৰণ বিজ্ঞানৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিবলৈ ওলাইছোঁ। ইয়াতে যিকেইটা MCQ আছে ইয়াৰ বিশ্লেষণ আগবঢ়াবলৈ চেষ্টা কৰিম। তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা হওক। এইটো আমি C ছিৰিজৰ কুৱেশ্যন পেপাৰ এখন হাতত তুলি লৈছোঁ। প্ৰথম প্ৰশ্নটো এনেকুৱা আছিলে, বিভিন্ন ধাতুৰ সামগ্ৰীৰ লগত আৰ্থিং কিয় সংযোগ কৰা হয়, মিটাৰ কিয় সংযোগ কৰা হয়? ইয়াৰ কেইবাটাও কাৰণ আছে যদিও প্ৰধান কাৰণ আছিলে শ্বৰ্ট চাৰ্কিটৰ পৰা ৰেহাই পোৱা আৰু লিকেজটো বন্ধ কৰা। গতিকে অপশ্যন বিটো ৰাইট হ'ব। বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলিটো জেনেৰেটৰ হয়, তো অপশ্যনটো আছে জেনেৰেটৰ। আৰু কেইটামান মাধ্যমৰ প্ৰতিসৰণ দিয়া আছে, কোনটোত পোহৰৰ বেগ সৰ্বাধিক হ'ব। আটাইতকৈ পাতল যিটো তাতে পোহৰ সোনকালে গুচি যাব, আৰু পাতল প্ৰতিসৰণ মাধ্যম হ'ব যাৰ প্ৰতিসৰণ আটাইতকৈ কম, অৰ্থাৎ 1.23 ইয়াতে আটাইতকৈ কম আছে, অৰ্থাৎ P মাধ্যমৰে পোহৰ বেছিভাগত গতি কৰে। সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত বেলিটো দিগন্তত থাকে, গতিকে দূৰত্বটো বেছি থাকে। দূৰত্ব বেছি থাকিলে দূৰৰ পৰা নীলা ৰশ্মিবোৰ আহোঁতে বিক্ষেপণ বেছিকৈ হয়, গতিকে আহিব নোৱাৰে আমাৰ চকুলৈ, কিন্তু ৰঙা পোহৰটো তৰংগ দৈৰ্ঘ্য দীঘল হোৱাৰ বাবে এইটো বেছিকৈ দেখা যায়, অৰ্থাৎ অপশ্যন চিটো ৰাইট হ'ব। তাৰপিছত আছে কোনবিলাক নন বায়'ডিগ্ৰেডেবল অৰ্থাৎ মাটিত পচি নাযায়, যেনেকৈ পলিথিনৰ বেগ, প্লাষ্টিকৰ মোনা এইবিলাক। গতিকে অপশ্যন বিটো ৰাইট আনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 6ত আছে সৌৰশক্তিৰ দ্বাৰা প্ৰজ্বলিত বৈদ্যুতিক, অৰ্থাৎ সৌৰশক্তিৰ পৰা বৈদ্যুতিক শক্তিলৈ ট্ৰান্সফাৰ হ'ব। অপশ্যন বিটো ৰাইট আনচাৰ। 20 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেন্সৰ ক্ষমতা। যিহেতু ফ'কাছ দৈৰ্ঘ্য 20 চেণ্টিমিটাৰ আছে, এইটো মিটাৰলৈ নিব লাগিব। আকৌ ক্ষমতাটো হ'ল 1/f, গতিকে এইটো উল্টাই দিলে 100 বাই কিমান হ'ব, 20 হ'ব, অৰ্থাৎ 5 ডায়োপ্টাৰ হ'ব। কিন্তু অৱতল লেন্সৰ ক্ষমতা ঋণাত্মক হোৱাৰ বাবে এইটো 5 ডায়োপ্টাৰ হ'ব, -5 ডায়োপ্টাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, এইটো বৈদ্যুতিক বাল্বৰ ভল্টেজ 200, ইয়াত প্ৰবাহ আছে 0.4, গতিকে P = VI যদি ফৰ্মুলা আমি ব্যৱহাৰ কৰোঁ তেনেহ'লে হিচাপ কৰিলে কি হয় 80 ৱাটৰ আমাৰ এটা ৰিজাল্ট পোৱা যাব। এইটোৱে হ'ব আমাৰ ৰিজাল্ট। দেন আছে এইটো অক্সিজেন, আমি জানো অক্সিজেনৰ 3টা অণু মিলি কি হয়, ওজন হয়, গতিকে অপশ্যন কি হ'ব, বিটো ৰাইট আনচাৰ হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো আছে সৌৰশক্তিৰ আধাৰিত নহয় নিউক্লিয়াৰ এনাৰ্জি, বতাহৰ পৰা যিটো শক্তি, থাৰ্মিকেল যিটো জিঅ'থাৰ্মিকেল, বায়'গেছ, এইবিলাক চব সৌৰশক্তিৰ প্ৰভাৱত হয়, গতিকে নিউক্লিয়াৰ এনাৰ্জিটো সৌৰশক্তিৰ অধীনত নপৰে। নদীবান্ধৰ মূল কাৰণ হ'ল জলসিঞ্চন আৰু বিদ্যুৎ উৎপাদন কৰা, গতিকে 11ৰ কাৰণে বি হ'ব। বাকীকেইটা অপশ্যনো চাই যাব তোমালোকে। কুৱেশ্যন নম্বৰ 12টো অলপ ইণ্টাৰেষ্টিং আছে। ইয়াতে দেখা গৈছে চুম্বক ক্ষেত্ৰৰ দিশ আৰু প্ৰবাহৰ দিশ লম্বভাৱে আছে, গতিকে যদি আমি
ফ্লেমিঙৰ বাওহাতীয়া নীতি অনুসৰি আমাৰ তৰ্জনী আঙুলিটো চুম্বক ক্ষেত্ৰৰ কাৰচিনৰ ফালে ধৰোঁ আৰু পিৰ পৰা কিউলৈ যিটো দিশ সেইফালে যদি মধ্যমা আঙুলিকেইটা ধৰোঁ তেনেহ'লে বুঢ়া আঙুলিটো ওপৰ ফালে থাকিব। অৰ্থাৎ চিত্ৰত দেখুৱাৰ দৰে বাওঁহাতৰ মধ্যমা আঙুলিটো যদি পিৰ পৰা কিউলৈ পোনাই ৰখা হয়, মই কাৰচিন যেনেকৈ দিছোঁ আইটো গৈছে, প্ৰবাহ গৈছে, ইলেক্ট্ৰন যোৱা নাই। ইলেক্ট্ৰন হ'লে ওলোটা দিশ হ'ব। আৰু যিটো আমাৰ তৰ্জনী আঙুলি সেইটো চুম্বক ক্ষেত্ৰৰ যিটো কাৰচিন সেইটোৰ লগত যদি আমি চিধাকৈ ধৰোঁ তেনেহ'লে বুঢ়া আঙুলিটো ওপৰ ফালে থাকিব। তো কিছুমান মতে এইটো তলফালে হয় যদিও মোৰ দৃষ্টিত বা হাতৰ নিয়ম মতে কিন্তু আপৱাৰ্ড ডিৰেকশ্যনতহে যাব লাগে। এইটো আছিল কুৱেশ্যন নম্বৰ 12। তাৰপিছত 13ত আছে এইটো চলনয়েডৰ এটা কথা কোৱা হৈছে। আমি জানো যে চলনয়েডৰ কি হয়, ভিতৰত বা দণ্ড চুম্বকৰ ভিতৰত দক্ষিণ মেৰু পৰা উত্তৰ মেৰুলৈ প্ৰবাহ চালিত হয় আৰু একেবাৰে মাজৰ কেইটা সমান্তৰাল হয়। গতিকে অপশ্যন চিটো ৰাইট এনচাৰ হৈ থাকিব ইয়াতে। বাকী এ আৰু বিটো নহ'ব, একেবাৰে পোনে পোনে গৈছে এইকেইটা নহয়। কেৱল মাজতে সমান্তৰাল থাকিব, বাকীখিনি অলপ বক্ৰ, তাৰমানে ইফালে যাই ঘূৰি আকৌ এছত সোমাব। গতিকে অপশ্যন এছটো ৰাইট। এইটো হুবহু কিতাপৰ পৰা দিছে। তলৰ কোণটো ৰাখিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে, একেবাৰে আই স্কুৱাৰ আৰ হয়। আই আৰ স্কুৱাৰ যিটো আছে এইটো নিৰ্দেশ নিদিয়ে, ক্ষমতা নিৰ্দেশ নকৰে। পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী শক্তি উৎপন্ন, এইটো শক্তিৰ ভঁৰাল যিটো আছে মাইট্ৰকণ্ড্ৰিয়াত হয়। এইফালে অপশ্যন আছে মাইট্ৰকণ্ড্ৰিয়া। তলত উল্লেখ কৰা কোনবিধ সঞ্জীৱনী, এইটো চাইটোকাইনিন। অযৌন প্ৰজননৰ মুকুল উদ্যম ক'ত হয়? বাৰ্ডিং টু ইষ্টত দেখা পোৱা যায়। ইষ্টৰ মুকুল উদ্যম পদ্ধতিত প্ৰজনন হয়। সমসংস্থ অৰ্থাৎ উৎপত্তি একেটা ঠাইতে, তেনেকুৱা আমাৰ ক'ত আছে? এইটো আলুৰ শিপা আৰু ঘাঁহৰ শিপা একে নহয়। হাত আৰু কুকুৰৰ অগ্ৰপতে একে নহয়। আমাৰ দাঁত আৰু হাতীৰ দাঁতৰ যিটো মেমেল যিবিলাক, এইবিলাকৰ মুখৰ গঠনৰ দাঁতৰ গঠন একেটা ঠাইতে হৈছে। গতিকে এইটো হ'ব সমহস্ত, অৰ্থাৎ উৎপত্তিগতভাৱে একে মিল আছে। বিৱৰ্তনৰ লগত এইটো কিতাপৰ পৰা হুবহু আছে, চাইনিজ স্কুল বয়। বৃক্ক আমি জানো এইটো ৰেচন তন্ত্ৰ, মূত্ৰ পৰিশোধন কৰে, কিডনী। তাৰপিছত 21 নম্বৰ প্ৰশ্নটো আছে এনেকুৱা, জিনিয়হাছ আমাৰ আভাস আমি ক'ৰ পৰা পাওঁ? এইটো কিতাপত হুবহু আছে, আফ্ৰিকান ৰুটছৰ পৰা পাইছোঁ আমি। এইটো হুবহু কিতাপৰ পৰা আছে। নিষেচন নহ'লে ডিম্বকটোৰ কি হ'ব? এদিন জীয়াই থাকিব, তাৰপিছত এইটো কি হ'ব? মৃত হৈ দেহৰ বাহিৰলৈ ৰেচন কাৰ্যত ওলাই যাব। চিষ্টলিক প্ৰেছাৰ মাপ 120 মিলিগ্ৰাম অফ পাৰা মাৰ্কিউৰিৰ, অপশ্যন এ। দেন আছে এইটোৰ এই সমসংস্থৰ ওলোটাটো সমবৃত্তি, অৰ্থাৎ একে কামত নিয়োজিত, এইবিলাক এনালগাছ বুলি কয়, বাদুলি আৰু চৰাই ডেউকা। যদিও উৎপত্তিগতভাৱে এইবিলাক বেলেগ, কিন্তু একে কামত ব্যৱহাৰ হয়, দুয়োটাই উৰিবলৈ ব্যৱহাৰ হয়, গতিকে এইটো সমবৃত্তি হ'ব। দেন আছে তোমাৰ জীৱদেহৰ বিৱৰ্তনৰ উচ্চ স্তৰ, এইটো চিম্পাঞ্জিত, এইটো মানুহৰ পৰ্যায়ৰ, হিউমেন পৰ্যায়ৰ এইটোৰ বিৱৰ্তন উচ্চ স্তৰৰ, বাকীখিনি নিম্ন স্তৰৰ। জবা, সৰিয়হ আদি ফুলবোৰত পুংকেশৰ আৰু স্থিতকেশৰ দুয়োটাই থাকে। একেপাহ ফুলত যদি দুয়োটাই কেশৰে থাকে তেনেহ'লে এইটো উভয়লিংগী হয়। দেন আছে ফেৰিক অক্সাইড এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰি এলুমিনা আমাৰ অৰ্থাৎ এলুমিনিয়াম অক্সাইড আৰু আইৰণ উৎপন্ন হৈছে। এলুমিনিয়ামে
আইৰণতকৈ অধিক সক্ৰিয় কাৰণে ইয়াক অপসাৰিত কৰিছে, গতিকে ডিছপ্লেচমেণ্ট বিক্ৰিয়া অপহৰণ বিক্ৰিয়া হ'ব। তাৰপিছত আছে 28ৰ ছ'ডা এচিড, এইটো ছ'ডিয়াম বাইকাৰ্বনেট, শেষৰটো অপশ্যন ডি টু ৰাইট এনচাৰ। এইটো ব্যৱহাৰ এটা ৰাসায়নিক বিক্ৰিয়া নঘটে, মমবাতি গলিলে যেতিয়া এইটো ৰাসায়নিক বিক্ৰিয়া নহয়, এইটো ভৌতিক পৰিৱৰ্তন হয়, কিন্তু বাকীকেইটা ৰাসায়নিক বিক্ৰিয়া হয়। ৰেছপিৰেশ্যন, ডাইজেষ্টিং অফ ফুড, বাৰ্নিং অফ কেণ্ডেল, মমবাতি যদি জ্বলন হয়, অৰ্থাৎ জ্বলে তেতিয়া ৰাসায়নিক বিক্ৰিয়া, গলিলে ৰাসায়নিক বিক্ৰিয়া নহয়। প্ৰথম বস্তুৰ pH 7 হয়। এই 31 নম্বৰ কুৱেশ্যনটো অলপ কনফিউজনেল আছে। ইয়াতে কৈছে লঘু ছালফিউৰিক এচিডৰ লগত X এটা দ্ৰৱ মিহলোৱা হয় আৰু Y নামৰ এটা গেছ উৎপন্ন হৈছে। লগতে গোটা বস্তুৰ এটা লৱণৰ গঠন হৈছে। এনে ক্ষেত্ৰত X আৰু Y কি বুলি বিবেচনা কৰা হ'ব? আমি জানো যে ছালফিউৰিক এচিডৰ লগত ধাতুৱে বিক্ৰিয়া কৰিব পাৰে, ধাতৱ অক্সাইডে বিক্ৰিয়া কৰিব পাৰে, ধাতুৰ কাৰ্বনেটে বিক্ৰিয়া কৰিব পাৰে। তো যিকেইটা অপশ্যন দিয়া আছে, অপশ্যনকেইটা চালেই গম পোৱা যায় এইটো অলপ কনফিউজনিং হৈ আছে। X যদি হাইড্ৰক্লোৰিক এচিড হয়, হাইড্ৰক্লোৰিক এচিডে ছালফিউৰিক এচিডৰ লগত বিক্ৰিয়া নকৰে, এচিডৰ লগত বিক্ৰিয়া কৰাৰ কথা নাহে। দেন আছে চিটো কি আছে, হাইড্ৰক্লোৰিক এচিড আছে। দেন দুটা অপশ্যনত আছে, বি আৰু ডিত আছে ছ'ডিয়াম হাইড্ৰক্সাইড। তো ছ'ডিয়াম হাইড্ৰক্সাইড এটা সক্ৰিয় ক্ষাৰক আৰু হাইড্ৰক্লোৰিক এচিড ছালফিউৰিক এচিডো এটা তীব্ৰ এচিড। তো এচিড আৰু ক্ষাৰৰ মাজত বিক্ৰিয়া হৈ পানী আৰু লৱণ উৎপন্ন হ'ব লাগে, কিন্তু তেনেকুৱা অপশ্যন ক'তো নাই। ক'ৰবাত যদি হাইড্ৰজেন আছে, আনটো অপশ্যন মানে শেষৰটোত কাৰ্বন ডাই অক্সাইড আছে। কাৰ্বন ডাই অক্সাইড কেতিয়া উৎপন্ন হ'ব? যেতিয়া ধাতৱ কাৰ্বনেটৰ লগত বিক্ৰিয়া হ'ব বা ধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া হ'ব, তেতিয়াহে কাৰ্বন ডাই অক্সাইড। আদাৰৱাইজ হাইড্ৰজেন উৎপন্ন হ'বলৈ হ'লেও এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিব লাগিব। গতিকে এক্সত কোনো ধাতুকেই উল্লেখ কৰা হোৱা নাই। কিন্তু মই ভাবোঁ, মোৰ দৃষ্টিত কুৱেশ্যনটো অলপ কনফিউজনিং হৈ আছে। এচিডৰ লগত যদি হাইড্ৰজেন গেছ উৎপন্ন কৰিব লাগে, তেনেহ'লে এক্সটো ধাতু হ'ব লাগিব। আকৌ ৱাইটো যদি কাৰ্বন ডাই অক্সাইড হয়, তেনেহ'লে ধাতৱ কাৰ্বনেট হ'ব লাগিব। কিন্তু দুয়োটা অপশ্যনতে দেখা গৈছে এচিডৰ বাহিৰে ছ'ডিয়াম হাইড্ৰক্সাইডহে আছে, বি আৰু ডি। গতিকে ছাত্ৰ ছাত্ৰীয়ে এইটো বি আৰু ডিত যিকোনো এটা দিলে নিশ্চিতভাৱে হ'ব লাগে, যিহেতু কুৱেশ্যনটো অলপ চেঞ্চটো বেলেগ হৈ আছে, ইয়াতে কনফিউজনিং হৈ আছে। তাৰপিছত আছে 32 নম্বৰ কুৱেশ্যনলৈ। 32ত আছে কি, বেকিং ছ'ডাক যদি আমি আকৌ গৰম কৰোঁ, পুনৰাই ছ'ডিয়াম কাৰ্বনেট হৈ যায়। ছ'ডিয়াম কাৰ্বনেটৰ পৰাই বেকিং হয়, বেকিংটো আমি ছ'ডিয়াম কাৰ্বনেটলৈ ট্ৰান্সফাৰ কৰোঁ বাই হিটিং। গতিকে অপশ্যন এইটো ৰাইট এনচাৰ হ'ব। দেন আছে আইৰণে কাৰ লগত বিক্ৰিয়া কৰিছে? অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে। এইটো একেবাৰে শেষৰটো হ'ব। আমি সমতুলকৰণৰ দৃষ্টিত চালে এইটো ফেৰিক অক্সাইড উৎপন্ন হৈছে। 4টা আইৰণৰ মৌল আছে ইয়াতে আৰু 6টা অক্সিজেনৰ পৰমাণু আছে। ইফালেও আমাৰ কি আছে, আইৰণৰ 4টা আৰু অক্সিজেনৰ 3টা আৰু সন্মুখত 2টা, 6টা পৰমাণু আছে। গতিকে 33ৰ কাৰণে অপশ্যন ডি টু ৰাইট এনচাৰ হ'ব। ইয়াতে কৈছে চোৰাত বনৰীয়া ঘাঁহ জাতীয় উদ্ভিদ, ইয়াত পাতবোৰত শুং থাকে, গতিকে বিশেষ এটা পদাৰ্থ থাকে, যিটোক আমি কি বুলি কওঁ, মিথানয়িক এচিড বা ফৰ্মিক এচিড বুলিও কোৱা হয়। ইয়াতে মিথানয়িক এচিড আছে, এইটো শুদ্ধ উত্তৰ হ'ব 34ৰ কাৰণে অপশ্যন বি টু ৰাইট এনচাৰ হ'ব। দেন আছে ফুড কেন্সাৰ কোটেড উইথ টিন, অৰ্থাৎ খাদ্য সামগ্ৰী টিনৰ পাত্ৰত থোৱা হয়, জিংকৰ পাত্ৰত নহয়। ইয়াৰ কাৰণটো কি? জিংকটো আমি যদি ধাতুৰ সক্ৰিয়তা চিনি চাওঁ, জিংক টিনতকৈ অধিক সক্ৰিয়, সেইকাৰণে জিংকৰ পাত্ৰত থোৱা নহয়। এইটো কিতাপৰ একেবাৰে নহ'লে হুবহু আছে। বাকী এইটো 22 কেৰেটৰ লগত
সোণৰ লগত আমি 2% চিলভাৰ আৰু কপাৰ মিহলাব পাৰি, কাৰণ 24 কেৰেটৰ সোণ বৰ কোমল থাকে, এইবিলাকৰ গহনা বনালে ভাঙি যায় আৰু মানে লং লাষ্টিং নহয়। যদি হাৰ্ড শ্বেপ কৰিব লাগে তেনেহ'লে 2 ভাগ আমি বেলেগ ধাতু মিহলাই সংকৰিত কৰিব লাগে। তাৰপিছত কুৱেশ্যন নম্বৰ 37ত কি আছিলে? লঘু এচিডৰ পৰা অধাতুৱে হাইড্ৰজেন প্ৰতিস্থাপিত কৰিব নোৱাৰে। ধাতুৱে পাৰে, ধাতুৱে কি কৰিব পাৰে? ধাতুৰ লৱণ আৰু হাইড্ৰজেন প্ৰস্তুত কৰিব পাৰে, বাট অধাতুৱে হাইড্ৰজেন প্ৰতিস্থাপিত কৰিব নোৱাৰে, কিবা হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰি হাইড্ৰাইড উৎপন্ন কৰিব পাৰে। অধাতুৱে হাইড্ৰজেনৰ লগত সহযোজী বান্ধনিৰ সৃষ্টি কৰি, অৰ্থাৎ ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি পেলাই হাইড্ৰাইডৰ উৎপন্ন কৰিব পাৰে। পিছৰ প্ৰশ্নটো আছে, ৰন্ধনৰ সময়ত বৰ্তনৰ তলফালে ক'লা পৰে, এইটোৱে কি বুজায়? অৰ্থাৎ ইন্ধনটো সম্পূৰ্ণ দহন হোৱা নাই, এইটোৱে বুজায়। বাকী এটা শুদ্ধ নহয়। ইন্ধন যেতিয়া সম্পূৰ্ণভাৱে দাহিত হ'ব, তেতিয়া কোনো ধৰণৰ এলান্ধু বা কয়লা বা কালিৰ সৃষ্টি নহ'ব। কুৱেশ্যন নম্বৰ 39, পৰ্যাবৃত্ত তালিকাৰ স্থান বিবেচনা কৰি মৌলকেইটাৰ আটাইতকৈ বেছি আমি যদি চাওঁ, একেটাৰ পৰ্যাবৃত্ত তালিকাৰ ফটো এখন থাকিলে ভাল আছিলে। তোমালোকে তাতে চাই ল'ব পাৰিবা। এই গেলিয়ামটো তলফালে থাকিব আৰু বৰ্গ এটাত তললৈ ধাতৱীয় গুণ বাঢ়ে আৰু পৰ্যায় এটাত বাওঁফালে ধাতৱীয় গুণ বেছি থাকে। গতিকে এই চাৰিটাৰ পজিশ্যন আমি যদি চাওঁ, তেনেহ'লে গেলিয়ামটো তলফালে থাকিব আৰু অলপ বাওঁফালে থাকিব। গতিকে যিমানে বাওঁফালে থাকিব পৰ্যাবৃত্ত তালিকাৰ, সিমানে ধাতৱীয় গুণ তাৰ বেছি হ'ব, আৰু আনহাতে যিমানে তলফালে থাকিব সিমানে তাৰ ধাতৱীয় গুণ বৃদ্ধি পাব। গতিকে সেই দৃষ্টিত গেলিয়ামটো ইয়াতে আটাইতকৈ বেছি ধাতৱীয় দ্ৰব্য যুক্ত। ইয়াতে কৈছে বৰণ এটা অধাতু আৰু পৰ্যাবৃত্ত তালিকাত ইয়াৰ স্থান 13, পৰ্যায় 2, তেন্তে কেনেকুৱা ধৰণৰ বেলেগ মৌলৰ সৈতে বান্ধনি তেওঁ সৃষ্টি কৰিব? তো ইয়াৰ প্ৰমাণু ক্ৰমাংক হৈছে 5। 5ক যদি আমি ইলেক্ট্ৰনীয় বিন্যাসলৈ সলাই দিওঁ, তেতিয়া প্ৰথম কক্ষত 2টা আৰু বাকী থাকিব 3টা, অৰ্থাৎ তেওঁ 3টা ইলেক্ট্ৰন বেলেগৰ লগত কি কৰিব? বণ্টন কৰিব পাৰিব, ভাগ বতৰা কৰিব পাৰিব। গতিকে এইটো অপশ্যন বিটো ৰাইট আনচাৰ হ'ব। আধুনিক পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়ৰ দিশ যোজ্যতা কেনেকুৱা, প্ৰৱণতা কেনেকুৱা? প্ৰতিটো পৰ্যায়ত যদি আমি লক্ষ্য কৰোঁ, তেনেহ'লে যেনেকৈ ছডিয়ামৰ যোজ্যতা 1, মেগনেছিয়ামৰ 2, এলুমিনিয়ামৰ 3, তাৰপিছত এইটো ছিলিকনৰ 4, এনেকৈ লাহে লাহে বাঢ়ি পেলাই আকৌ কমি যায়, কিমান হয়? একেবাৰে শূন্য হৈ যায়। অৰ্থাৎ আৰ্গন বা এই যি আমাৰ সম্ভ্ৰান্তৰ শ্ৰেণী আছে তালৈ শূন্য হৈ যায়। অৰ্থাৎ আমি ক'ব পাৰোঁ প্ৰথমতে যোজ্যতা বাঢ়ে, তাৰপিছত কমি যায়। গতিকে অপশ্যনটো আছে চিত আছে। কুৱেশ্যন নম্বৰ 43ত আছে, এজন ছাত্ৰই 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোন, ইয়াতে 15 চেণ্টিমিটাৰ সন্মুখত কি ৰাখিছে? আমি যদি এনেকৈ ভাবোঁ বস্তুটো, এইটো আমাৰ দাপোন, এইটো ফ'কাছ, এইটো আমাৰ ভাস্কেন্দ্ৰ, তো এইখিনি 10 চেণ্টিমিটাৰ, এইখিনি হ'ব 20 চেণ্টিমিটাৰ। ইয়াতে যদি তেওঁ ৰাখিছে 15 চেণ্টিমিটাৰত যদি লক্ষ্যবস্তুটো ৰাখিছে, আল্টিমেটলি প্ৰতিফলন হৈ এইটোৰ বাহিৰত সৃষ্টি হ'ব। আমি জানোৱে লক্ষ্যবস্তু সমতল দাপনৰ সন্মুখত ভাস্কেন্দ্ৰ আৰু ফ'কাছৰ মাজত ৰাখিলে প্ৰতিফলনৰ পিছত ই ভাঁজবেখাৰ্ডৰ বাহিৰত যাই গঠন হ'ব। গতিকে 20তকৈ অধিক দূৰত্বত যাই কি হ'ব? দাপনৰ সন্মুখত যাই গঠন হ'ব। গতিকে ইয়াতে এটা দূৰত্বই আছে, যিটো হ'ল আমাৰ কিমান? 30 চেণ্টিমিটাৰ সন্মুখত আছে।
বিহাইণ্ড দ্য মিৰৰটো নহয়, অৱতল দৰ্পণত সন্মুখতে হয় যেতিয়া এনেকুৱা অৱস্থাত থাকিব। গতিকে অপশ্যন ডিটো ৰাইট এনচাৰ হ'ব। আৰু কেলকুলেশ্যন কৰি চালেও এইটোৱে এনচাৰে ওলাব। দেন আছে এজন লোকৰ স্বাস্থ্য পৰীক্ষাৰ সময়ত গম পোৱা গ'ল তেওঁৰ চকুৰ লেন্সৰ ভাঁজ ব্যাসাৰ্ধ কি হৈছে? প্ৰসাৰিত হৈছে। তো যদি ভাঁজ ব্যাসাৰ্ধ প্ৰসাৰিত হৈছে তেওঁৰ বেমাৰটো হ'ব মায়োপিয়া। কাৰণ তেওঁ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে এজন লোকে 2 মিটাৰৰ দূৰত্বৰ ওপৰৰ বস্তু ভালদৰে দেখা নাপায়, অৰ্থাৎ দূৰৰ বস্তু ভালদৰে নাপায়। এইটো কি হৈছে? মায়োপিয়া বেমাৰ হৈছে। মায়োপিয়া বেমাৰৰ কাৰণে আমাৰ সাধাৰণতে কি লাগে? মায়োপিয়া বেমাৰৰ কাৰণে আমি সন্মুখত কি ৰাখিব লাগে? অৱতল লেন্স ৰাখিব লাগে। তো অৱতল লেন্সৰ যিহেতু পাৱাৰ কি হয়? ঋণাত্মক হয়। গতিকে ইয়াতে ঋণাত্মক যি দুটা আছে এই দুটাৰ এটা হ'ব, অৰ্থাৎ এ আৰু চি। কিন্তু যিহেতু ফ'কাছ দৈৰ্ঘ্য ইয়াতে 2 লৈকে আছে, অৰ্থাৎ ইয়ালৈকে ৰাখিলে দেখা নাপায়। গতিকে আমি 2 মিটাৰ যদি ইউজ কৰি পেলাই চাওঁ তেনেহ'লে 1/2ৰ কাৰণে আহিব অপশ্যন এ। কুৱেশ্যন নম্বৰ 45ত এনেকুৱা এটা তালিকা দিয়া আছে। ওমছ লৰ যিটো তালিকা আমি জানো এতিয়া V/I সদায় কি হয়? কনষ্টেণ্ট হ'ব, যিটো আমি আৰেৰে ডিনোট কৰিব পাৰোঁ। গতিকে আমি চাব পাৰোঁ প্ৰতিটো ক্ষেত্ৰতে কি হৈছে V/I যিটো আমাৰ I অৰ্থাৎ 0.4/0.1, দেন আছে 0.8/0.2, এইটো 4 গুণ কমিছে। গতিকে 1.2 যিটো ইয়াতেও কি হ'ব? যদি অনুপাতটো একে থাকিব খোজে তো 0.3 হ'ব লাগিব, কাৰণ 1.2 ডিভাইডেড বাই 0.3 এইটো কিমান হ'ব? ইয়াতে 4 বাৰ যাব। গতিকে V/I সদায় কিমান থাকিব? 4 আছে ইয়াতে। বাকী দুটাতো ইয়াতেও 4 আছে, ইয়াতেও 4 আছে। আল্টিমেটলি ৱাইৰ জেগাত যদি 2 হয় তেতিয়াহে 0.5টো কি হ'ব? ইয়াতেও 4 বাৰ যাব। অৰ্থাৎ প্ৰতিবাৰতে V/I কি আছে? এটা কনষ্টেণ্ট টাৰ্ম থাকিব 4, যিটো আমি ওম বুলি জানো। গতিকে ইয়াতে অপশ্যনবিলাক কেনেকুৱা আছে? এইকেইটা কুৱেশ্যনে বিভিন্ন লেংগুৱেজৰ আছে তো সেইকাৰণে এনেকুৱা হৈ আছে। এইটো 0.3 হ'ব কাৰ ভেলু? এক্সৰ ভেলু, আৰু 2 হ'ব ৱাইৰ ভেলু। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো কৰিবলৈ যথেষ্ট মোৰ অসুবিধা হৈছে। মই অলপ লেটেঞ্জাইটিছত ভুগি আছোঁ। তো আশা কৰোঁ তোমালোকে যথেষ্ট বিৰক্তি পোৱা নাই। পিছৰ পাৰ্টটো মই কেৱল স্ক্ৰল কৰি দেখুৱাই দিছোঁ যাতে তোমালোকৰ কাৰণে সুবিধা হয় কি কি প্ৰশ্ন আহিছিলে। এইটো জেনেৰেশ্যন বা যিসকলে পৰীক্ষা দিলে তেওঁলোকৰ কাৰণে সিমান হেৰি নহ'ব পিছৰ পাৰ্টটো, কিন্তু পৰৱৰ্তী যিবিলাক ছাত্ৰ ছাত্ৰী আছে যিসকলে কুৱেশ্যন পেপাৰৰ এটা হেৰি বিচাৰিব তেওঁলোকৰ কাৰণে এই কুৱেশ্যনটো হেৰি হ'ব। গতিকে মই স্ক্ৰল কৰিছোঁ যাতে তোমালোকে চাব পাৰা, নাইবা স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰা। এইকেইটা প্ৰশ্ন আহিছিলে এবাৰ জেনেৰেল ছায়েন্সত। হোপফুলি বহুতো ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা খুব ভাল হৈছে। MCQ কেইটা ইমান জটিল হোৱা নাই, ডাইৰেক্ট দিছে। আশা কৰাৰ ধৰণেই তোমালোকৰ নিশ্চিতভাৱে ফলাফল পাবা। জেনেৰেল মেথছৰ নিচিনা এই কুৱেশ্যনটো ইমান হেৰি হোৱা নাই, কুৱেশ্যনবিলাক পাক লগোৱা হোৱা নাই। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। সকলোৱে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। সমাধান দিওঁতে নিশ্চিতভাৱে কোনোবা জেগাত ত্ৰুটি থাকিব পাৰে। আশা কৰোঁ আমি এইটো আলোচনা কৰি সমাধান এটা ওলাব পাৰিম। তোমালোকে কমেণ্ট বক্সত নিশ্চিতভাৱেই জনাবা। কোনো উত্তৰত যদি কাৰোবাৰ দ্বিমত থাকে, ভুল হোৱাটো স্বাভাৱিক, ভুল হ'ব পাৰে।
তো এটা বিশ্লেষণ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। বিশ্লেষণৰ দৃষ্টিতে কুৱেশ্যনবিলাক আলোচনা কৰা হৈছে। জাষ্ট অপশ্যনবিলাক কৈ ৰেডিমেড এটা আলোচনা কৰিব বিচৰা হোৱা নাই। গতিকে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ মতামত নিশ্চিতভাৱে কমেণ্ট বক্সত জনাব বুলি আশা থাকিল। আৰু কোনো ধৰণৰ কুৱেশ্যনৰ উত্তৰলৈ দ্বিমত থাকিলে নিশ্চিতভাৱে গঠনমূলকভাৱে সমালোচনা বা পৰামৰ্শ দিলে ভাল পাম আৰু নিশ্চিতভাৱে এইবিলাক আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো ইমানতে সমাপ্তি কৰিছোঁ। ধন্যবাদ।